Welcome to my channel Assam. মই এই ভিডিঅ'টোত প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্টৰ চেলাৰী, ওথ এণ্ড টাৰ্ম লগতে সিহঁতৰ পাৱাৰ এণ্ড ফাংচনবোৰ ডিছকাছ কৰিম। বলক আৰম্ভ কৰোঁ। প্ৰেচিডেণ্ট, নমিনেল এক্সিকিউটিভ হেড। এইটো কুৱেশ্যন বহুবাৰ আহিছে যে নমিনেল এক্সিকিউটিভ হেড কোন হয় আৰু ৰিয়েল এক্সিকিউটিভ হেড কোন হয়। ইণ্ডিয়াত যেহেতু ইম্পৰ্টেণ্ট ডিচিশ্যনবিলাক সদায় প্ৰাইম মিনিষ্টাৰ আৰু তেওঁৰ কাউন্সিল অফ মিনিষ্টাৰে মিলি লয়, সেইকাৰণে আমি প্ৰাইম মিনিষ্টাৰক ৰিয়েল এক্সিকিউটিভ হেড বুলি কওঁ। মেইন পাৱাৰ সদায় প্ৰাইম মিনিষ্টাৰৰ ওচৰত থাকে, সেইকাৰণে প্ৰাইম মিনিষ্টাৰক ৰিয়েল এক্সিকিউটিভ হেড বুলি কোৱা হয় আৰু প্ৰেচিডেণ্টক নমিনেল এক্সিকিউটিভ হেড বুলি কয়। প্ৰেচিডেণ্ট হ'বলৈ কোৱালিফিকেশ্যন কি লাগে? হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ চিটিজেন হ'ব লাগিব। তেওঁৰ বয়স এটলিষ্ট 35 years of age হ'ব লাগিব। He should be qualified for election as a member of Lok Sabha. Lok Sabha member হ'বলৈ যি qualification লাগে সেইটো তেওঁ থাকিব লাগিব। He should not hold any office of profit. State government বা যিকোনো central governmentত তেওঁৰ কোনো post বা position থাকিব নালাগিব। Powers and functions of president. He nominates 12 members in Rajya Sabha. Very important question. বহুবাৰ কম্পিটিটিভ এক্সামত এইটো কুৱেশ্যন আহিছে যে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন মেম্বাৰক নমিনেট কৰিব পাৰি। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 12। ৰাষ্ট্ৰপতি সুপ্ৰিম কমাণ্ডাৰ অফ ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়া হয়। তেওঁ চিফ অফ দ্য আৰ্মি, চিফ অফ দ্য নেভি এণ্ড চিফ অফ দ্য এয়াৰ ফ'ৰ্চক এপইণ্ট কৰে। হি এপইণ্টছ প্ৰাইম মিনিষ্টাৰ এণ্ড আদাৰ মিনিষ্টাৰ। আদাৰ মিনিষ্টাৰ মানে কাউন্সিল অফ মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ, ফিনান্স মিনিষ্টাৰ, যিমান মিনিষ্টাৰ আছে তেওঁ এপইণ্ট কৰে। He appoints Chief Justice and judges of Supreme Court and High Court of India. He can declare emergency after getting the written recommendation from the cabinet. Cabinetৰ পৰা লিখিত recommendation পালেহে তেওঁ emergency declare কৰিব পাৰে। সেইকাৰণে তেওঁক আমি nominal executive head বুলি কওঁ। মেইন পাৱাৰ সদায় কেবিনেট আৰু প্ৰাইম মিনিষ্টাৰৰ ওচৰত থাকে। Emergency, 3 types of emergency থাকে: national emergency, constitutional emergency, financial emergency. He appoints Chief Election Commissioner and other member of Election Commission, Governor, member of Finance Commission, Attorney General of India, Chairman and member of UPSC. So, power and function of President ক'ব গ'লে তেওঁৰ বহুত পাৱাৰ আছে। Executive power, legislative power, judicial power, diplomatic power আৰু বহুত। মই এই ভিডিঅ'টো কম্পিটিটিভ এক্সামৰ কথা ভাবিহে বনাইছোঁ। আপোনালোকক যদি প্ৰেচিডেণ্টৰ বিষয়ে ডিটেইল এনালাইচিছ লাগে মোক কমেণ্ট কৰিব। মই প্ৰেচিডেণ্টৰ বিষয়ে এটা ডিটেইল এনালাইচিছ কৰি এটা ভিডিঅ' দিম। ইম্পৰ্টেণ্ট পইণ্টছ ৰিলেটেড প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। টাৰ্ম অফ প্ৰেচিডেণ্ট 5 years। 5 বছৰৰ কাৰণে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ইলেকশ্যন অফ প্ৰেচিডেণ্ট ছিংগল ট্ৰান্সফাৰেবল ভোট। এতিয়া ছিংগল ট্ৰান্সফাৰেবল ভোট মানে কি? প্ৰেচিডেণ্টৰ ইলেকশ্যন ইনডাইৰেক্টলি হয়। প্ৰেচিডেণ্ট অফ ইলেকশ্যনত আমি ভোট নিদিওঁ, কিন্তু আমাৰ ৰিপ্ৰেজেণ্টেটিভখিনি প্ৰেচিডেণ্ট অফ ইলেকশ্যনত ভোট দিয়ে। এতিয়া আমাৰ ৰিপ্ৰেজেণ্টেটিভ কোন হয়? লোকসভাৰ MP, ৰাজ্যসভাৰ MP, বিধানসভাৰ MLA। সিহঁতে প্ৰেচিডেণ্ট অফ ইলেকশ্যনত পাৰ্টিচিপেট কৰে আৰু তাত ভোট দিয়ে। Oath is given by Chief Justice of India to the President. প্ৰেচিডেণ্টক শপত গ্ৰহণ চিফ জাষ্টিচ অফ ইণ্ডিয়াই কৰে। চেলাৰী অফ প্ৰেচিডেণ্ট 5 লাখ। ফাৰ্ষ্ট ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। In 1977, N. Sanjeeva Reddy elected as a president unopposed. Zakir Hussain and Fakhruddin Ali Ahmed died during their term. 5 বছৰৰ টাৰ্মৰ সময়তে জাকিৰ হুছেইন আৰু ফখৰুদ্দিন আলী আহমেদ ঢুকাইছিলে। ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতি। কোৱালিফিকেশ্যন অফ ভাইচ প্ৰেচিডেণ্ট। হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ চিটিজেন হ'ব লাগিব। তেওঁৰ বয়স minimum 35 years of age হ'ব লাগিব। He should be qualified for election as a member of a Rajya Sabha. ৰাজ্যসভাৰ ইলেকশ্যনৰ কাৰণে তেওঁ কোৱালিফাই হ'ব লাগিব। He should not hold any office of profit. ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো পোষ্ট বা পজিশ্যন তেওঁৰ ওচৰত থাকিব নালাগিব। ইম্পৰ্টেণ্ট পইণ্টছ ৰিলেটেড ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। টাৰ্ম অফ ভাইচ প্ৰেচিডেণ্ট। উপৰাষ্ট্ৰপতিৰ টাৰ্ম হৈছে 5 বছৰ। Oath is given by President of India to the Vice President.
ভাইচ প্ৰেচিডেণ্টক শপত গ্ৰহণ ৰাষ্ট্ৰপতিয়ে কৰায়। ভাইচ প্ৰেচিডেণ্টৰ চেলাৰী 4 লাখ। ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট হৈছে ডক্টৰ এছ ৰাধাকৃষ্ণন। মোহাম্মদ হামিদ আনসাৰী ইলেক্টেড টুৱাইচ এজ এ ভাইচ প্ৰেচিডেণ্ট। উপ ৰাষ্ট্ৰপতি হিচাপে মোহাম্মদ হামিদ আনসাৰীক দুবাৰকে ইলেক্ট কৰা হৈছে। He can be removed by a resolution of the Rajya Sabha passed by an absolute majority and agreed by the Lok Sabha. Prime Minister, real executive head. Real executive head মানে Prime Minister ওচৰত real power থাকে। যিমান important decisions আছে সব আমাৰ Prime Minister লয়। Prime Ministerক oath শপত গ্ৰহণ President কৰায়। Prime Ministerৰ term is not fixed. As long as he has majority support from Lok Sabha, he cannot be removed. Lok Sabhat যিমান দিন তেওঁৰ মেজৰিটি থাকিব তেওঁ কোনো অতৰাব নোৱাৰে। Prime Ministerৰ salary হৈছে 1,60,000. Powers and functions of Prime Minister. He allocates and reshuffles various portfolios among the minister. ইয়াৰ meaning হৈছে যিমান minister আছে তাক কোনটো বিভাগ দিব লাগিব হেতুৰ ডিসিশন Prime Minister লয়। He can ask minister to resign anytime. যিকোনো ministerক তেওঁ resign কৰিব ক'ব পাৰে। He communicate to the president for all the decision of the council of minister. Minister বোৰে কেবিনেটত যি ডিসিশন লয় সেই ডিসিশন খিনিক প্ৰেসিডেন্টক প্ৰধানমন্ত্ৰীয়ে জনায়গে। He advises president with respect to the appointment of official like Attorney General of India, the Comptroller and Auditor General, Chairman and member of UPSC. Presidentক ৰাষ্ট্ৰপতিক তেওঁ এডভাইস কৰে এপইন্টমেন্ট কৰিব কাৰণে। Current affairs. President of India Ramnath Kovind, Vice President of India M. Venkaiah Naidu, Prime Minister of India Narendra Modi, Chief Justice of India N. V. Ramana, Chief Election Commissioner Shri Sushil Chandra, Attorney General of India K. K. Venugopal. Thank you for watching this video. Please like and subscribe my channel.